নমস্কাৰ, আলোচনা কৰিবলৈ ওলাইছোঁ চতুৰ্থ শ্ৰেণী আপোন পাঠৰ কাজিৰঙাত এদিন নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ। পাঠটিৰ ক্ৰিয়াকলাপৰ 1 নম্বৰতে আছে প্ৰথমে কোৱা, তাৰ পাছত লিখা। ক. বকুলহঁতে কোনখন ৰাষ্ট্ৰীয় উদ্যানলৈ যাত্ৰা কৰিছিল? উত্তৰ হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। খ. বনৰীয়া জীৱ-জন্তুবোৰ ক'ত নিৰ্ভয়ে বসবাস কৰে? উত্তৰ হ'ব ৰাষ্ট্ৰীয় উদ্যানবোৰ একোখন ডাঙৰ হাবি, সেয়েহে ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া জীৱ-জন্তুবোৰ নিৰ্ভয়ে বসবাস কৰে। গ. ৰাষ্ট্ৰীয় উদ্যানত চিকাৰ কৰোঁতে কি কৰা হয়? উত্তৰ হ'ব আইন অনুসৰি ৰাষ্ট্ৰীয় উদ্যানত চিকাৰ কৰোঁতে শাস্তি বিহা হয়। ঘ. বকুলহঁত কাজিৰঙাৰ ভিতৰলৈ কিহৰ পিঠিত উঠি গৈছিল? উত্তৰ হ'ব হাতীৰ পিঠিত উঠি বকুলহঁত কাজিৰঙাৰ ভিতৰলৈ গৈছিল। ঙ. জাহ্নবীয়ে গৰুৰ পোৱালি বুলি আঙুলিয়াই দেখুওৱা জন্তুবোৰ প্ৰকৃততে কি আছিল? উত্তৰ হ'ব জাহ্নবীয়ে গৰুৰ পোৱালি বুলি আঙুলিয়াই দেখুওৱা জন্তুবোৰ প্ৰকৃততে সুগৰী পহু আছিল। প্ৰথম চ. কাজিৰঙাৰ ভিতৰত জাহ্নবীহঁতে কোনবিধ প্ৰাণীয়ে বোকাত নামি খেলি থকা দেখিছিল? উত্তৰ হ'ব কাজিৰঙাৰ ভিতৰত জাহ্নবীহঁতে গড় তিনিটাই বোকাত নামি খেলি থকা দেখিছিল। দ্বিতীয় চ. জাহ্নবীহঁতে হাতী দুটাক কি খাবলৈ দিছিল? উত্তৰ হ'ব জাহ্নবীহঁতে হাতী দুটাক কল খাবলৈ দিছিল। বৰ্গীয় জ. ৰাতিটো বকুলহঁতে ক'ত কটাইছিল? উত্তৰ হ'ব ৰাতিটো বকুলহঁতে বন বিভাগৰ অতিথিশালাত কটাইছিল। চ. সপোনত জাহ্নবীয়ে কাৰ লগত খেলিছিল? উত্তৰ হ'ব সপোনত জাহ্নবীয়ে মৰম লগা সুগৰী পহুকেইটাৰ লগত খেলিছিল। ২ নম্বৰ ২-৩টা বাক্যত উত্তৰ লিখা। বকুল আৰু জাহ্নবীৰ মনত কিয় ৰং লাগিছিল? উত্তৰ হ'ব বকুল আৰু জাহ্নবীৰ মনত বৰ ৰং লাগিছিল, কাৰণ সিহঁতে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন চাবলৈ যাব। মাক দেউতাক, মোমায়েক মামীয়েক আৰু তেওঁলোকৰ জীয়ৰী পাপৰিও সিহঁতৰ লগত যাব। সেইবাবে বকুল আৰু জাহ্নবীৰ মনত ৰং লাগিছিল। খ. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বকুল জাহ্নবীহঁতে কি কি প্ৰাণী দেখা পালে? উত্তৰ হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বকুল জাহ্নবীহঁতে সুগৰী পহু, বনৰীয়া গাহৰি, ডঁৰিক, বন কুকুৰা, গুই, জহামাল, কেৰ্কেটুৱা, লাজুকী বান্দৰ, গড়, বনৰীয়া হাতী, বনৰীয়া মহ আদি নানা প্ৰাণী দেখা পালে। গছৰ ডালে পাতে পৰি থকা চৰাই-চিৰিকটিবোৰো সিহঁতৰ চকুত নপৰাকৈ নাথাকিল। গ. চোৰাং চিকাৰীয়ে কি কৰে? উত্তৰ হ'ব চোৰাং চিকাৰীয়ে লুকাই চুৰকৈ জীৱ-জন্তুবিলাক বধ কৰে। চোৰাং চিকাৰীয়ে জীৱ-জন্তুবোৰ মাৰি তাৰ মঙহ আৰু অংগ-পতংগবোৰ বিক্ৰী কৰি পইচা উপাৰ্জন কৰে। বাকী ৰৈ যোৱা প্ৰশ্ন উত্তৰসমূহ দ্বিতীয় খণ্ডত দিয়া হ'ব।